উত্তল দাপোনৰ এটা নতুন কনচেপ্ট শিকিম। দাপোনখন কি হয় আমাৰ উত্তল দাপোন, ইংলিছত যাক কনভেক্স মিৰৰ বুলি কোৱা হয়। উত্তল দাপোন সদায় এনেকুৱা হয়, প্ৰতিবিম্বটো আমি এফালে থওঁ, আৰু উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব সদায় এফালে কি হয়, নিগেটিভ হয়। মই কিয় আগতেও শিকাইছোঁ, আমি যোনখিনিতে পইণ্টটো আছে দাপোনৰ সেইখিনিতে আমি ধুনীয়াকৈ এফালে এক্সিছ, এফালে নিগেটিভ এক্স এক্সিছ, এনেকৈ ধৰোঁ, ওপৰলৈ পজিটিভ ৱাই, তললৈ নিগেটিভ ৱাই। তো প্ৰতিবিম্বটো লক্ষ্য বস্তুটো আমি সদায় বাওঁফালে ৰাখোঁ। তো বাওঁফালে ৰাখিলে সদায় নিগেটিভ হয়, কাৰণ আমি সংখ্যা ৰেখাৰ বাওঁফালে আছোঁ, এইফালে নিগেটিভ সংখ্যাবিলাক থাকিব। ফ'কাছ কি হ'ব, উত্তল দাপোনৰ ফ'কাছ সদায় এইফালে থাকে, এফ। তো এইফালে মানে এইটো চাইডে গৈছে, তো সংখ্যা ৰেখাৰ সোঁফালে গৈছে, সেইবাবে সদায় পজিটিভ ফ'কাছ। আৰু ভি অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্ব সদায় উত্তল দাপোনৰ ক্ষেত্ৰত মনত ৰাখিবা এইটো চাইডে আহে। তো এইটো চাইডে আহে মানে প্ৰতিবিম্ব সদায় পজিটিভ, ঠিক আছে। তো উত্তল দাপোনে সদায়, আৰু এটা কথা, উত্তল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। উত্তল দাপোনৰ ক্ষেত্ৰত সদায় এইচ কি হ'ব, ওপৰলৈ থাকে, ওপৰলৈ থাকে মানে প্লাছ ৱাই এক্সিছডাল থাকে, তো প্লাছ, আৰু এইচ ডেছডালো ওপৰলৈ আহিব এইফালে, তো এইটোও প্লাছ, এইটোও প্লাছ, ঠিক আছে। গতিকে আমি যদি মিৰৰ ফৰ্মুলাটো চাওঁ, 1/v + 1/=1/f, আৰু m = -v/u হয়, বা h ডেছ/h, ঠিক আছে। এইটো মিৰৰ ফৰ্মুলাৰ লগত কানেকশ্যন আছে, m মানে মেগনিফিকেশ্যন। এতিয়া m যদি পজিটিভ হয়, প্ৰতিবিম্বটো কি হয়, m পজিটিভ হ'লে অসৎ, আৰু অসৎ প্ৰতিবিম্ব সদায় থিয় হয়, ঠিক আছে, অৰ্থাৎ ভাৰ্চুৱেল এণ্ড ইৰেক্ট। m নিগেটিভ হ'লে প্ৰতিবিম্ব কি হয়, সৎ হয় আৰু ওলোটা হয়। এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত m নিগেটিভ হ'ব পাৰেনে, নোৱাৰে। উত্তল দাপোনে সদায় m পজিটিভে দিব, অসৎ প্ৰতিবিম্বই গঠন কৰিব। কেনেকুৱা লাগিল কনচেপ্টখিনি কমেণ্ট কৰিবা।